জৰিয়তে নলবেৰীয়াবাসী সমূহ ৰাইজ সমাজ জীৱনৰ লগত জড়িত অসমৰ সমূহ সুধীবৃন্দ মোৰ যোৱা 28 তাৰিখে যিটো এক্সিডেণ্ট হ'ল এক্সিডেণ্টৰ সময়ৰ পৰা আজি পৰ্যন্ত মোক বিভিন্ন ধৰণে আশীৰ্বাদ দি আহিছে দিহা পৰামৰ্শ দি আহিছে আৰু যোনে যি ধৰণে পাৰে সেনে সহযোগিতা কৰি আহিছে এই হিচাপতে মই প্ৰতিজন সুধীবৃন্দলৈ প্ৰতিজন শুভাকাংক্ষীলৈ প্ৰতিজন নলবেৰীয়াবাসী ৰাইজ অসমবাসী ৰাইজ বিভিন্ন ঠাইৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা মোৰ আশীৰ্বাদ দিছে মোক শুভেচ্ছা জনাইছে প্ৰতিজনৰ ওচৰত মই চিৰকৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু লগতে মই ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ মই নতুনকৈ যে মোক এটি জীৱন দিলে নতুনকৈ জীৱন এটি পালোঁ আপোনালোক সকলোৰে লগত আকৌ মই আগৰ দৰে যাতে সমাজ জীৱনৰ লগত জড়িত হৈ যাব পাৰিম সমাজ জীৱনৰ লগত জড়িত হৈ ৰাইজৰ হকে কিবা কৰিব পাৰিম সেই মোক নতুন জীৱন দান দিলে সঁচাকৈ মই ধন্য মানিছোঁ নলবেৰীয়াবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞতা প্ৰকাশ কৰিছোঁ সঁচাকৈ ইমান মোক আশীৰ্বাদ দিছে ইমান শুভেচ্ছা জনাইছে মই ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজৰ শুভেচ্ছা আৰু ভগৱন্তৰ অশেষ কৃতজ্ঞতা মই প্ৰকাশ কৰিছোঁ সেইকাৰণে যে তেখেতসকলৰ কাৰণে মই নতুন জীৱন দান পালোঁ আপোনালোকে জানে আজি মোৰ লগতে মৃত্যু শৰ্মা বহি আছে প্ৰতিটো ক্ষেত্ৰত মোক সহায় সহযোগিতা কৰি আহিছে আজি আপোনালোক সকলোৱে জানে অসমৰ স্বনামধন্য নাগাৰা নাম শিল্পী আমাৰ নলবাৰী গৌৰৱ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত ৰামচৰণ ভৰালীদেৱে তেখেতে আজি মোৰ বাসগৃহলৈ আহি নাম প্ৰসংগ অনুষ্ঠিত কৰিছে মোক শুভেচ্ছা জনাইছে যাতে মই সোনকালে আৰোগ্য হৈ উঠি আকৌ ৰাইজৰ মাজত আগৰ দৰে কাম কাজ কৰিব পাৰোঁ তেখেতেও মোক আশীৰ্বাদ দিবলৈ আহিছে সঁচাকৈ মই চবৰে ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ